নমস্কাৰ প্ৰিয় দৰ্শকসকলে ষ্টেশংকৰ ইউটিউব চেনেলত পুনৰবাৰ সকলোকে নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আপোনালোকে বহুতে মোক কমেণ্ট কৰি আছিলে হোৱাটছআপ, ফেচবুক, ইনষ্টাগ্ৰাম ইত্যাদিৰ মাধ্যমে বহুত অনুৰোধ কৰি আছিলে। গতিকে আপোনালোকৰ অনুৰোধ ক্ৰমে আজিৰ ভিডিঅ'টো লৈ আহিছোঁ। বহুত বেছি গুৰুত্বপূৰ্ণ ভিডিঅ', বহুত দৰকাৰী ভিডিঅ', সকলো জীৱনতে প্ৰযোজ্য হোৱা ভিডিঅ' এটা। সকলো জীৱনতে আমাৰ কম বেছি পৰিমাণে আৰ্থিক কষ্টখিনি হয়েই। গতিকে সেই আৰ্থিক উন্নতি বা শ্ৰীবৃদ্ধিৰ কাৰণে কি নিয়ম বা উপায় হেনেকুৱা জ্যোতিষশাস্ত্ৰীয় উপায় আছে, সেই বিষয়ে ভিডিঅ'টো লৈ আহিছোঁ। অৰ্থাৎ আপোনালোকৰ ইনকামতকৈ ব্যয় ভাৱটো বেছি যদি হৈ আছে বা আপোনালোকে খুব বেছি আৰ্থিক সংকটত ভুগি আছে, তেতিয়াহ'লে এই উপায়খিনি কৰি চাব পাৰে। খুবেই শক্তিশালী উপায় বা প্ৰয়োগ আপোনালোকে কৰি চাব পাৰে। বহুত মানে ফলপ্ৰসূ উপায় আপোনালোকে কৰি চাব পাৰে। বহুত উপকৃত হ'ব। বহুতক দি চাইছোঁ, আমি নিজেও কৰি চাইছোঁ, বহুতখিনি উপকৃত হয়। সেইখিনি মই দায়িত্ব সহকাৰে গেৰাণ্টি দি আপোনালোকক ক'ব পাৰোঁ। খালি আপোনালোকে ভক্তি, বিশ্বাস আৰু নিষ্ঠা নিয়ম সহকাৰে এই উপায়সমূহ কৰিব লাগিব। গতিকে কি সেনেকুৱা ৰামবাণ উপায় বা তান্ত্ৰিক কিছুমান টিপছ আজি আপোনালোকৰ মাজত দিবলৈ গৈছোঁ। জানিবৰ কাৰণে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, স্কিপ নকৰাকৈ চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোলৈকে মোৰ ফালৰ পৰা সৰু এটা অনুৰোধ, যদিহে মোৰ বা আমাৰ ষ্টেশংকৰ ইউটিউব চেনেলটো আপোনালোকৰ ভাল লাগে আৰু যদি ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে, অনুগ্ৰহ কৰি মোৰ ষ্টেশংকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন নটিফিকেশ্যনটো আপোনালোকে দবাবলৈ একেবাৰে নেপাহৰিব। যদি ভিডিঅ'টো ভাল লাগিছে লগৰ সকলোলৈকে শ্বেয়াৰ কৰিবলৈ একেবাৰে নেপাহৰিব। আহক আমি মূল বিষয়বস্তুটোলৈ আগবাঢ়োঁ। যিসকলৰ ইনকামতকৈ ব্যয় ভাৱটো খুব বেছি হৈ থাকে, অৰ্থাৎ ধৰক আপোনাৰ মিনিমাম এটা উদাহৰণ হিচাপে দিছোঁ, 10 টকা এটা আপোনাৰ পাৰ মান্থ ইনকাম হৈ আছে বা পাৰ ডে, কিন্তু তাতছে আপোনালোকৰ ডাবল ট্ৰিপল খৰচ হৈ আছে। সেই অযথা খৰচখিনি কমাবৰ কাৰণে বা আপোনালোকৰ আৰ্থিক উন্নতিৰ কাৰণে এই উপায়খিনি আপোনালোকে কৰিব লাগিব। কি কৰিব লাগিব? আপোনালোকে এই উপায়খিনি বা এই নিয়মখিনি আৰম্ভ কৰিব লাগিব হয় শনিবাৰ নতুবা আপোনালোকে মঙলবাৰ, আৰু আপোনালোকে এই তিনিটা মন্দিৰত ভিতৰত যিকোনো এটা মন্দিৰত আপোনালোকে যাব লাগে। তিনিটা মন্দিৰ যে মই ক'লোঁ, তিনিটা মন্দিৰ, হনুমান মন্দিৰ, শিৱ মন্দিৰ, নতুবা আপোনালোকে কালী মন্দিৰ, এই তিনিওটা মন্দিৰৰ যিকোনো এভাগ মন্দিৰত গৈ এই উপায়খিনি বা নিয়মখিনি আপোনালোকে মানে কৰিব লাগিব। কি কৰিব লাগিব? আপোনালোকে এই নিয়মখিনি অৰ্থাৎ শনিবাৰ বা মঙলবাৰৰ আগদিনাই আপোনালোকে আপোনালোকৰ ওচৰত থকা এজোপা বটগছৰ গুৰিত যাব লাগিব। ওচৰত থকা বটগছ ক'ত আছে আপোনালোকে চাব লাগিব। যদি শনিবাৰ দিনাৰ পৰা আপোনালোকে কামটো আৰম্ভ কৰে, শুকুৰবাৰ দিনা সন্ধিয়া আপোনালোকে গা পা ধুই বা আপোনালোকে অকণমান ফ্ৰেছ হৈ পেলাই গৈ পেলাই ওচৰত থকা বটগছৰ গুৰিত গৈ পেলাই এগছি চাকি আৰু দুটামান ধূপ, অকণমান বগা মিঠাই বা দুটামান বাতাচা দি পেলাই বটগছজোপাক প্ৰণাম কৰি পেলাই আপোনালোকে ক'ব যে অহা কাইলৈ ৰাতিপুৱালে আপোনাৰ সেই বৃক্ষ দেৱতা, আপোনাৰ পৰা মই এই আৰ্থিক সংকটত ভুগি আছোঁ, গতিকে এই কামখিনিৰ কাৰণে মই আপোনাৰ পৰা অহা কাইলৈ অৰ্থাৎ শনিবাৰ বা মঙলবাৰ দিনা ৰাতিপুৱালে আহি এখন পাত, ধুনীয়া এখন পাত, নিখুঁত ফ্ৰেছ এখন পাত আপোনাৰ গছৰ পৰা মই নিম। গতিকে এই শুভ কামত আপুনি মোক আশীৰ্বাদ প্ৰদান কৰক, বৰ প্ৰদান কৰক। কি কামৰ কাৰণে আনিব সেই কাম বা সেই মানে আপোনাৰ মনৰ আশাটো সেই বৃক্ষ দেৱতাক জনাব লাগিব। গৈ পেলাই সেইদিনা ধুনীয়াকৈ সেই কামখিনি কৰি পেলাই ঘৰলৈকে গুচি আহিব। তাৰ পিছদিনা আপোনালোকে শনিবাৰ হওক বা মঙলবাৰ হওক ৰাতিপুৱা গা পাত ধুই পেলাই সেই বটগছৰ পাতখন আনিব। আনি পেলাই আপোনালোকে ভালকৈ ধুনীয়াকৈ ৰঙা ৰঙৰ মাৰ্কাৰ পেন দি পেলাই আপোনালোকৰ আৰ্থিক যিখিনি প্ৰব্লেম হৈ আছে, সেই প্ৰব্লেমৰ কাৰণে আপুনি সেই ৰঙা কলমেৰে আপোনাৰ নাম গোত্ৰ লিখি পেলাই যে আৰ্থিক উন্নতি হওক, সংসাৰত শ্ৰীবৃদ্ধি হওক, সেই পাতখন লৈ পেলাই অকণমান প্ৰসাদ বা নৈবেদ্য ইত্যাদি যি সাধ্য আছে আপুনি লৈ পেলাই, যে মই প্ৰথমতে ক'লোঁ যে তিনিওটা মন্দিৰ একেদিনে তিনিওটা মন্দিৰ আপুনি যাব নালাগে। আপুনি যদি শিৱ মন্দিৰত গৈছে শিৱ মন্দিৰতে যাব, কালী মন্দিৰত গৈছে কালী মন্দিৰত যাব, হনুমান মন্দিৰত গৈছে হনুমান মন্দিৰেই যাব লাগিব। ধৰক মানে 7টা শনিবাৰ বা 7টা মঙলবাৰ এই উপায়খিনি মিনিমাম কৰিব লাগিব। যদি 9টা মঙলবাৰ 9টা শনিবাৰ কৰিব পাৰে খুবেই বেছি ভাল। নালাগে আপোনালোকে 7টা শনিবাৰ 7টা মঙলবাৰ কৰক। সেইদিনা আপোনালোকে নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগিব। সেনেকুৱা মন্দিৰত যাওক যিখন মন্দিৰত পূজাৰী আছে, অৰ্থাৎ ব্ৰাহ্মণ আছে, মানে বামুণ আছে, তেনেকুৱা পূজাৰী থকা মন্দিৰত যাব লাগিব। আপোনাৰ নিজৰ নাম গোত্ৰ দি পেলাই পূজা এভাগ, শৰাই এভাগ আপোনালোকে আগবঢ়াব। আৰু সেই যে বটগছৰ পাতত যে যিটো আপোনাৰ আৰ্থিক সমস্যাৰ কাৰণে আপুনি ভুগি আছে বা ইনকামতকৈ ব্যয় ভাৱটো বেছি আছে, ৰঙা কলমেৰে বা মাৰ্কাৰ পেনেৰে যি লিখিলে সেই বস্তুখিনি আপুনি হনুমানজীৰ চৰণত, মা কালীৰ চৰণত, নহ'লে শিৱ বাবাৰ চৰণত আপোনালোকে দি পেলাই আপোনালোকৰ নিজৰ নাম গোত্ৰ দি পেলাই সাধ্য অনুসৰি পূজা এভাগ দিয়ক।
যে আপোনালোকে নিজে মনত ক'ব যে এইখিনি প্ৰব্লেমৰ কাৰণে হে হনুমানজী হে বজৰংবলী মই এইখিনিৰ কাৰণে বা হে শিৱ বাবা তেনেকুৱা মোৰ প্ৰব্লেম হৈ আছে বা হে মা কালী কলিৰ যুগত সকলোতকৈ জাগ্ৰত এই তিনিওজন দেৱতাকে দিয়া হৈছে হনুমানজী মা কালী আৰু শিৱ বাবা মা কালী মানে আদি শক্তি যিকোনো শিৱৰ লগত যাকে মানে আপুনি পাৰ্বতী কালী শক্তিক মানিব লাগিব শিৱৰ লগত আৰু শিৱৰেই একাদশ ৰুদ্ৰ অৱতাৰ হনুমানজী গতিকে তেওঁলোকেই কলিৰ যুগত আপোনাক কেৱল মাত্ৰ সুখ শান্তি সমৃদ্ধি আৰু আপোনাৰ জীৱনত উন্নতি খুব বেছি দিব পাৰিব গতিকে এই উপায়খিনি আপোনালোকে কৰক আৰু সেই শনিবাৰ বা মঙ্গলবাৰে যে কৰিব প্ৰত্যেক দিনা গা ধোৱা পানীত আপুনি অকণমান কৰ্পূৰ মিহলাই যদি আপোনালোকে গা ধুব পাৰে তেতিয়াহ'লে আপোনালোকৰ জীৱনত বহুতখিনি সুখ শান্তি আহিব আৰু 2-4টা কথা জনাম এইখিনিতে দুই এটা কথা জনাই ল'ব খুজিছোঁ আপোনালোকৰ মাজত আপোনালোকে বহুতে মোৰ লগত বা আমাৰ লগত যোগাযোগ কৰিব খোজে মোক ক'ত কেনেকৈ কিদৰে যোগাযোগ কৰিব পাৰিব মোৰ গুৱাহাটী চেম্বাৰ আছে নগাঁও কঠীয়াতলি চাৰিআলি ৰামকৃষ্ণ জেমছ এণ্ড জুৱেলাৰী আমাৰ নিজৰ চেম্বাৰ হোজাইতো মোৰ চেম্বাৰ আছে গতিকে মোৰ বিশেষকৈ এই 3টা জেগাতহে চেম্বাৰ আছে গতিকে আপোনালোকে আগতীয়াকৈ নাম লিখাই আহিলেহে মোক যোগাযোগ কৰিব পাৰিব ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত কণ্টেক্ট ডিটেইলছ চেম্বাৰ ডিটেইলছ ইনষ্টাগ্ৰাম লিংক ফেচবুক পেজ লিংক হোৱাটছআপ চেনেল লিংক গোটেইখিনি দিয়া থাকে যদি আপোনালোকৰ ভাল লাগে অনুগ্ৰহ কৰি তাতো মোক মৰম আশীৰ্বাদ কৰিব ফলো কৰিব যিসকলে চেম্বাৰত অহাৰ বাবে অকমান অসুবিধা হয় বা আপোনালোকৰ দূৰ হৈ যায় ঘৰতে থাকি অনলাইনৰ মাধ্যমে হোৱাটছআপ ভিডিঅ' কল হওক বা নৰ্মেল ভইচ কলৰ মাধ্যমে আপোনালোকে মোৰ লগত যোগাযোগ বা কনচাল্ট ল'ব পাৰিব যদিহে জ্যোতিষশাস্ত্ৰ সম্বন্ধীয় আপোনালোকৰ বিশ্বাস আছে তেতিয়াহ'লে বা প্ৰব্লেম আছে তেতিয়া আমাৰ লগত যোগাযোগ কৰিব এইখিনি বিশেষভাৱে আপোনালোকক আমি গাইড কৰিব পাৰিম জ্যোতিষশাস্ত্ৰৰ মাধ্যমে আপোনালোকৰ জীৱনটো আৰু যাতে সুন্দৰভাৱে পৰিচালিত হয় সেই বিষয়ে আমি গাইডেন্স আপোনালোকক দিব পাৰোঁ উপায় বা নিয়ম কৰোঁ আমি গতিকে যিসকল জ্যোতিষ বিশ্বাসী তেওঁলোকেহে যোগাযোগ কৰিব বা মানে আধ্যাত্মিক জগতৰ প্ৰতি বহুত বেছি বিশ্বাস আছে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিব তো যি কি নহওক এই কামখিনি আপোনালোকে কৰিব লাগিব আৰু লগতে আপোনালোকে বৃহস্পতিবাৰ এই কামখিনি ধৰক মঙ্গলবাৰ বা শনিবাৰ কৰিব তাৰ উপৰিও আপোনালোকে বৃহস্পতিবাৰ হেনেকুৱা আপোনালোকে 21টা বৃহস্পতিবাৰ মা লক্ষ্মীক আপোনালোকে পায়স বনাই পেলাই যদি ভোগ নিবেদন কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে বহুত বেছি সুখ আৰু শান্তি সমৃদ্ধি আৰ্থিক শ্ৰীবৃদ্ধি লৈ আহে লগতে শুকুৰবাৰ দিনাও যদি মা লক্ষ্মীক আৰু ভগৱান শ্ৰী বিষ্ণুক বা কৃষ্ণক যদি আপোনালোকে পূজা কৰিব পাৰে বিশেষ কৰি শ্ৰী বিষ্ণু আৰু মা লক্ষ্মীক বৃহস্পতি আৰু শুকুৰবাৰ এই দুটা দিনো যদি আপোনালোকে বগা ৰঙৰ যিকোনো মিঠাই দি পেলাই আৰু এগছি মিনিমাম এগছি ঘিউ চাকি জ্বলাই আপোনালোকে পূজা কৰিব পাৰে বা আপোনালোকৰ ঘৰখনত পূজা কৰিব পাৰে তেতিয়াহ'লে আৰ্থিক যিখিনি কষ্ট বা দাৰিদ্ৰতা থাকে সেইখিনি বহুতখিনি নাইকিয়া হয় এইখিনি শাস্ত্ৰ সম্বন্ধীয় উপায় আপোনালোকে কৰি যাব বহুত বেছি ফলপ্ৰসূ হ'ব আৰু যিহেতু এই ভিডিঅ'টো হনুমানজী বা মা কালী বা আমাৰ শিৱ বাবাৰ ৰিলেটেড ভিডিঅ' গতিকে অনুগ্ৰহ কৰি তিনিওজন ভগৱানৰ ভিতৰত যাক বেছি ভাল লাগে সেই তিনিওজন ভগৱানৰ ভিতৰত আপোনাক কাক বেছি ভাল লাগে কমেণ্ট কৰি অনুগ্ৰহ কৰি কমেণ্ট বক্সৰ মাধ্যমে জনাবলৈ একেবাৰে নেপাহৰিব জয় শ্ৰীৰাম জয় হনুমান জয় মা লক্ষ্মী বা জয় মা কালী ইত্যাদি যোনে যিজন ভগৱানক মানে অনুগ্ৰহ কৰি আপোনালোকে কমেণ্ট কৰিবচোন কোন ভগৱানক বেছিকৈ মানে গতিকে আপোনালোক সকলোলৈকে এই উপায়খিনি আপোনালোকে কৰক বহুতখিনি উপকৃত হ'ব পাৰিব শেষৰবাৰ সকলোলৈকে মোৰ ফালৰ পৰা হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰীৰাম আহি আছে মহাশিৱৰাত্ৰি ৰামবান উপায়সমূহ মোৰ চেনেলত আহি আছে অতি সোনকালে শিৱৰাত্ৰিত কি কৰি আপোনালোকৰ জীৱনৰ বিভিন্ন সমস্যা গ্ৰহগত সমস্যা হওক আৰ্থিক সমস্যা হওক শত্ৰুৰ সমস্যা হওক চাকৰি সমস্যা হওক বিবাহিত জীৱনৰ সমস্যা হওক মামলা মোকৰ্দমা আইনী সমস্যা হওক গোটেইখিনি কেনেকৈ পৰিত্ৰাণ পাব পাৰি শিৱৰাত্ৰিৰ বিশেষ ভিডিঅ' বহুতকেইটা ভিডিঅ' মই লৈ আহিম আপোনালোকৰ সুবিধাৰ্থে শিৱৰাত্ৰি কেতিয়া কোনটো সময়ত তৃতীয় চতুৰ্থ কোনটো পোহৰত আপোনালোকে পূজা কৰিব লাগিব সেই বিষয়ে বিশেষ ভিডিঅ' লৈ আহিম তাৰ কাৰণে অনুগ্ৰহ কৰি আপোনালোকে এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব কাষতে থকা বেল আইকন নটিফিকেশ্যনটো দবাবলৈ একেবাৰে নেপাহৰিব লগৰ সকলোলৈকে আমাৰ ভিডিঅ'সমূহ আপোনালোকে যিমান পাৰে বেছিকৈ শ্বেয়াৰ কৰিব থেংক ইউ সকলোলৈকে পুনৰবাৰ মহাশিৱৰাত্ৰিৰ আগতীয়াকৈ বহুত প্ৰীতি শুভেচ্ছা বহুত মোৰ ফালৰ পৰা থাকিল থেংক ইউ